বাৰ্ষিক অধিৱেশনৰ উপলক্ষে আয়োজিত অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া প্ৰমুখ্যে আমাৰ অসমীয়া সমাজখনৰ বলিষ্ঠ কণ্ঠ জিতু বৰুৱা, শিল্পী মহন্ত ৰাজীৱ বুঢ়াগোহাঁই, সুজিত বৰুৱা আৰু উপস্থিত শ্ৰদ্ধা ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল, কেইটামান কথা উল্লেখ হৈছে। সঞ্চালক আজানুৰ ৰহমানে শোভাব্ৰহ্মৰ কথা যিটো উল্লেখ কৰিলে, সেই শোভাব্ৰহ্মৰ এটা কথাৰে মই আৰম্ভ কৰিব বিচাৰিছোঁ। তেওঁ এটা লিখনিত পাইছিলোঁ, এক আদিম অৰণ্যৰ স্বপ্ন মোৰ আজন্ম হৃদয় কঢ়িয়াই লৈ আহিছে। আকৌ কৈছোঁ, এক আদিম অৰণ্যৰ স্বপ্ন মোৰ আজন্ম হৃদয় কঢ়িয়াই লৈ আহিছে। এইকাৰণে কৈছোঁ যে আজি প্ৰতিজন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু অভিভাৱিকা তেখেতসকল হয়তো সংখ্যাগত হিচাপে ছাত্ৰ ছাত্ৰীতকৈ বেছি হ'ব। অৰ্থাৎ সেই তেখেতসকলৰ যিটো চেষ্টা, সেই চেষ্টাৰ ফলতে ছাত্ৰ ছাত্ৰীসকলে গঢ় ল'ব আৰু সেইখিনি ক্ষেত্ৰত তেওঁ অভিভাৱক আৰু অভিভাৱকসকলে ক'ব নোৱাৰাকৈ তেখেতসকলৰ মনৰ মাজত সেই শিল্প চেতনাটো কঢ়িয়াই আনিছে। আমি শিল্প চৰ্চা কৰিবলৈ যাওঁতে বাস্তৱ সমাজ, বাস্তৱ পৃথিৱী, প্ৰাকৃতিক পৰিৱেশ, ইয়াৰ ঘটনা পৰিঘটনা সকলোবিলাক চালি জাৰি চাই আমি যদি শিল্পৰ ওপৰত আগবঢ়াই লৈ যাব পাৰোঁ, আমি এখন সুস্থ সুন্দৰ সফল সমাজ গঢ়িব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি মই যি শিল্প চৰ্চা কৰিছিলোঁ, তাত বিভিন্ন বিষয় ৰূপ দিয়া হৈছিল আৰু সেইখিনি সম্পূৰ্ণ মোৰ নিজা আছিল। এইকাৰণে কৈছোঁ যে নিজাকৈ সৃষ্টি কৰিব পৰাকৈ হয়তো আজন্মভাৱে মই সেই ভাৱটো কঢ়িয়াই আনিছিলোঁ বাবেই এইটো সম্ভৱ হৈ উঠিল। আজি আমি এই যে ইয়াত সমবেত হৈছোঁ, আমি এটা কিবা বুটলিছোঁ বা কিবা পাইছোঁ, কাৰোবাৰ সান্নিধ্য লাভ কৰিছোঁ। আমি জীৱনত বহুজনক লগ পাইছোঁ, কিন্তু সেইজনৰ পৰা আমি সান্নিধ্য পাইছোঁ নাই। সেই যে যদি সান্নিধ্য পাইছোঁ, তেতিয়াহ'লে ভাবিব লাগিব আমি জীৱনত কিবা এটা ওপৰত বুটলিছোঁ। যদি আমি সান্নিধ্য লাভ কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰ সেই লগ পোৱাটো অৰ্থহীন হৈ পৰিছে। অকল এজন ব্যক্তিক লগ পোৱাটো যে এটা সান্নিধ্য, সেইটো নহয়। আমি এজোপা গছৰো সান্নিধ্য পাব পাৰোঁ, এখন নৈৰ সান্নিধ্য পাব পাৰোঁ, এখন সমাজৰ সান্নিধ্য পাব পাৰোঁ, এজন ব্যক্তিৰ সান্নিধ্য পাব পাৰোঁ, য'ৰ পৰা আমি আমাৰ মনৰ মাজত এটা ভাৱনা সৃষ্টি কৰি তাক হয়তো সাহিত্য, সংগীত, কলা বিভিন্ন ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আজি ছাত্ৰ ছাত্ৰীসকলে সংগীতৰ চৰ্চা কৰিছে আৰু সংগীতৰ চৰ্চাৰ লগতে তেওঁলোকে পুৰস্কাৰ বুটলা বা সুৰৰ যোগেদি পুৰস্কাৰ বুটলা যিটো ব্যৱস্থা, তাৰ মাজত সোমাই পৰিছে। মই সেইকাৰণে কওঁ যে অকল সুৰৰে নহয়, আমি বিষয়বোৰ ভাৱেৰে সজাব লাগে। ভূপেন হাজৰিকাদেৱে চিত্ৰলেখা কবিতাটোত কেইটামান আমাক নিৰ্দেশনা দিছে। তেওঁ যদিও কবি, সাহিত্যিক, গায়ক, তথাপিতো তেখেতৰ চিত্ৰ ক্ষেত্ৰখনৰ লগত
এটা যি মানসিক এটা সংকুচিত হৈ আছে তাৰ পৰা তেখেতে এটা নিৰ্দেশনা দিছে যে সেই কবিতাটো পঢ়িলে সকলোৱে গম পাব। কিন্তু তাৰ মাজত প্ৰথম অন্তৰাটো মই নকৰি দ্বিতীয়টোৰ পৰা আহিছোঁ। এখন ছবি আঁকিবলৈ কৈছে। এটি দুটি ৰেখাৰে সাৱধানতাৰে নয়ন আকা দূৰদৰ্শী। আমি সেই আঁককেইডাল যে দিছোঁ, এটা আমি যে চকুটো আঁকিছোঁ, সেই চকুটোক এনেকৈ আঁকিবলৈ কৈছে যাতে এটা চকু নহয়, অকল চকুৱে নহয়, তাত এটা দৃষ্টি থাকে, আমি যাতে দূৰলৈ চাব পাৰোঁ। সেই কথাটো তাত উল্লেখ কৰিছে আৰু কেইবাটাও কথা উল্লেখ কৰিছে। তাৰ মাজত মই এটা কথা বিশেষ ধৰণে মই আকৰ্ষিত হওঁ, সেইটো আছে শেষৰটো অন্তৰাত আছে অনাগত দিনৰ সীমা অসীমৰ সীমা বুলি পোৱা বক্ষ এখন আঁকি দিয়া, লক্ষ্য যেনে লক্ষ্য পোৱা তুলিকা তুলি লোৱা নাই। এই কথাটো বুজি পাবলৈ আমাৰ জীৱনক্ৰমে সমাজ জীৱনৰ লগত সংপৃক্ত হৈ যিখিনি কৰি যাম, সেই কৰি যোৱাখিনি যদি সফলতাৰ ফালে গতি কৰে তেতিয়া উপলব্ধি কৰিব পাৰিব। এইটো মই বিতংকে কৈ দিবলৈ বিচৰা নাই। তথাপিতো কলা এটা সীমা আছে আৰু অসীমো আছে। যেতিয়া আমি সীমা আৰু অসীমৰ মাজত সোমাই পৰোঁ তেতিয়া আমি এটা হেৰি হওঁ, সেইটো আমাৰ এটা সন্ধিক্ষণ, যিটো সন্ধিক্ষণত আমি পথ বিচাৰি নাপাওঁ। সেইটো সময়তে কি কৰিব লাগিব, আমি সাহস গোটাব লাগিব। আমি যিখিনি চৰ্চা কৰিছোঁ সেইখিনি সীমিত, কাৰণ পৃথিৱীখন বহুত বিশাল। এই বিশাল পৃথিৱীখনক আমি জানি আমি শব্দৰে বা কলাৰে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাত এটা অসীম আছে আৰু সেই অসীমৰ মাজত আমি সোমাবলৈ যাওঁতে তাত এটা হেৰি আছে, এটা ভয় আছে বা সাহস যদি গোটাব নোৱাৰোঁ আমি সেই অসীমটোক পাৰ কৰিব নোৱাৰোঁ। এতিয়া সিটো বৰাদেৱে এটা কথা কৈছে, সেই কথাটো মোৰ আকৌ তাত অলপ যোগ দিবলৈ মন গৈছে যে আজি যিসকল শিক্ষিত তেখেতসকলৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰখা যিটো ব্যৱস্থা, সেই যিটো প্ৰৱণতা আহিছে, তেতিয়াহ'লে শিক্ষাৰ মূল্যটো ক'ত আছে? গতিকে সেই শিক্ষাৰ ক্ষেত্ৰখনত মই এটা কথা বিচাৰি পাইছোঁ, সংজ্ঞাহীন কি হ'ব, এটা সংজ্ঞাহীন শিক্ষা, আনডিফাইন লিটাৰেৰী। গতিকে এজন শিক্ষকে শিক্ষকতাৰ মাজেদি যদি জ্ঞানৰ ভূভাগ বুজাব নোৱাৰে তেতিয়াহ'লে আমাৰ তাত সন্দেহ থাকে আৰু সেই তেনেকুৱা ধৰণৰ বহুত কাম আদি হৈ আছে। আৰু সেই হৈ থকাখিনিৰ পৰা আমি উদ্ধাৰ পাবলৈ কিবা এটা নহয় কিবা এটা কৰিব লাগিব। তাৰোপৰি আৰু এটা কথা মোৰ মনলৈ আহে যে যিসকলৰ অজস্ৰ টকা আছে তেওঁলোকক আৰু লাগে। তেতিয়া মই এইটো এটা শব্দৰে প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ, সেইটো হ'ল, সেই শব্দটো আছিলে হেৰি আৰু মই অভিভাৱকসকলক অনুষ্ঠানটো যিমান পাৰোঁ চমু কৰিম। এতিয়া মই যিসকল গৈছোঁ সেইজনক মই এটা শব্দৰে ক'বলৈ বিচাৰিছোঁ, সেইজন প্ৰকৃততে থাকিও দৈন্য। আৰু এই শব্দটো মোৰ এতিয়া পটকৈ মনলৈ অহা নাই বাৰু, যিহেতু মই নতুন এটা শব্দ উলিয়াইছোঁ। গতিকে এই দৈন্য আৰু সংজ্ঞাহীনতা এই দুটাৰ মাজত আমি সোমাই পৰাৰ লগে লগে আমাৰ কিছুমান বিপৰ্যয় আহিছে। আৰু পৰহি হৈ যোৱা যিটো ঘটনা আমি পালোঁ, সেই ঘটনাটোৱে আমাক ভবাই তুলিছে, শিৱসাগৰ হিচাপে ভবাই তুলিছে। আৰু সেইখিনি ক্ষেত্ৰত মই এটা কথা আজি ৰাতিপুৱা ভাবি উলিয়াইছোঁ যে এই ঘটনাবোৰ কিয় হৈছে। আমি যে মোবাইলটো চাওঁ, মোবাইলটোত চোৱা কিছুমান ঘটনা অসম্পাদিত ৰূপত প্ৰকাশ হৈ থাকে, টিভিত সেইটো সম্পাদিত ৰূপত প্ৰকাশ হয়। গতিকে আজি আমি মোবাইলত চোৱা ঘটনা এটাক তেজেৰে লুতুৰি পুতুৰি অৱস্থাত দেখিম, কিন্তু সম্পাদিত ৰূপত আমি সেইটো নেদেখোঁ। সেইকাৰণে ল'ৰা ছোৱালীবিলাকে যদি চাই
মোবাইলেৰে টিভি চাওক, টিভিত এটা সীমাৰ মাজত বিষয়টো প্ৰচাৰ কৰা হয় আৰু তাত কি হয় ল'ৰা ছোৱালীবিলাকৰ মনৰ মাজত থকা সেই ভাৱনাবোৰৰ এটা যিটো আমি নিগেটিভ এটা ভাৱনা বুলি কওঁ সেইটো তাৰ পৰা হয়তো নাইকিয়া হ'ব পাৰে আৰু সেইধৰণে আমাৰ কিছুমান দায়িত্ব আছে। এই দায়িত্বখিনি আমি কথাৰ মাজেদি বহু সময়ত লৈ যাব লগা আছে, কিন্তু এই সময় আৰু সময়ৰ মাজেদি কথাখিনি ইমান বহলকৈ আগবঢ়াই লৈ যোৱাটো সম্ভৱো নহয়। সকলোৱে যিখিনি আজি সহযোগিতা কৰিছে, যিখিনি ধৈৰ্যৰে আজি অনুষ্ঠানটোক শ্ৰোতাসকলে আজি সহযোগ কৰিছে, আমি সকলোকে ধন্যবাদ জনাই মোৰ এইখিনি কৈ দুআষাৰ কৈ সামৰণি মাৰিছোঁ। এইখিনিতে আমি